আলফা স্বাধীনৰ বোমা আৰু সেই বোমা বিচাৰি মাজ নিশালৈ গুৱাহাটী মহানগৰীত চলিল অভিযান দিছপুৰ লাজগেটত বোমা বিচাৰি অভিযান আৰক্ষীৰ আজিও লাজগেটত বোমাৰ সন্ধানত অভিযান চলাব আৰক্ষীয়ে বৃহস্পতিবাৰে গুৱাহাটীৰ দুটা স্থানত উদ্ধাৰ কৰা হয় বিস্ফোৰক আলফা স্বাধীনে গুৱাহাটীৰ প্ৰায় ৮টাকৈ স্থানত বোমা সংস্থাপন কৰা তথ্য সদৰি কৰিছিল এক বিবৃতি যোগে আৰু সেই বিবৃতি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰাৰ পিছতে আৰক্ষীৰ ভিতৰ চৰাটো তীব্ৰ আলোড়নৰ সৃষ্টি হয় ৰাজ্যৰ কেইবাটাও স্থানত প্ৰায় ৫৩টাকৈ স্থানত বোমা সংস্থাপন কৰাৰ তথ্য লাভ কৰা হৈছিল তাৰে ২৫টাকৈ স্থান চিনাক্ত কৰা হৈছে ৫টাকৈ স্থানৰ পৰা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে আৰু গুৱাহাটীতো দুটা স্থানৰ পৰা বিস্ফোৰক উদ্ধাৰ কৰাৰ পিছত সমগ্ৰ গুৱাহাটী মহানগৰীত তীব্ৰ চাঞ্চল্য বিৰাজ কৰে ৰাইজক আতংকিত নহবলৈ আৰক্ষী আহ্বান জনায় আজিও পুনৰ অভিযান চলাব মহানগৰীৰ কেইবাটাও স্থানত বোমা বিচাৰি দিনে নিশাই একাকাৰ কৰি দিলে আৰক্ষীয়ে দিছপুৰ লাজগেটত বোমা বিচাৰি অভিযান চলাইছিল কালিৰ দিনটোতো আৰু আজিও লাজগেটত বোমাৰ সন্ধানত অভিযান চলাব আৰক্ষীয়ে বৃহস্পতিবাৰে গুৱাহাটীত দুটা স্থানৰ পৰা উদ্ধাৰ কৰা হৈছিল বিস্ফোৰক দিছপুৰ লাজগেটৰ পৰা সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছো দীপাংকৰ কেনেদৰে এতিয়া অভিযান চলোৱা হৈছে বা কিমান সময়ত অভিযান চলোৱা হ'ব শেহতীয়া তথ্য আপোনাৰ পৰা জানিব বিচাৰিম নিশ্চয় জয়ন্ত চাওক শান্তিৰ অসমত এতিয়া এয়া কিহৰ বাৰ্তা বিয়পি পৰিছে এই মুহূৰ্তত তাক লৈ ডাঙৰ প্ৰশ্নৰ উদ্ভৱ হৈছে কাৰণ শেহতীয়াকৈ আমি যদি চাওঁ যোৱাকালি 11:13 আলফা স্বাধীনৰ ফালৰ পৰা সেই বিশেষ বিবৃতিটোক লৈ অসম আৰক্ষীৰ মাজত হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছিল আৰু বিশেষকৈ যদি আমি চাওঁ গুৱাহাটী মহানগৰী তাকো ৰাজধানী চহৰ গুৱাহাটী মহানগৰী তাত ৮টাকৈ স্থানত বোমা জাতীয় সামগ্ৰী সংস্থাপনৰ তথ্য প্ৰকাশ কৰিছিল আলফা স্বাধীনে আৰু তাৰ পিছতে অসম আৰক্ষীক চ্যালেঞ্জ দিয়া এই কাৰবাৰক কিদৰে গ্ৰহণ কৰি গুৱাহাটী আৰক্ষী বা অসম আৰক্ষীয়ে কিদৰে গোটেই ঘটনাটোক প্ৰত্যাহ্বানমূলক হিচাপে গ্ৰহণ কৰিছে সেয়া নিশ্চয় লক্ষণীয় হ'ব কিন্তু আটাইতকৈ ডাঙৰ কথা যে মই প্ৰথমে কেমেৰাটো এবাৰ লেফ্ট চাইডে পেন কৰিব বিচাৰিছোঁ এয়া হৈছে অসমৰ চৰকাৰৰ মন্ত্ৰী বিধায়কৰ আৱাসগৃহ জনতা ভৱন দিছপুৰ লাজগেট বুলি কোৱা হয় আৰু সেই স্থানৰ ঠিক সোঁপিনে মই কেমেৰাটো পুনৰ মোৰ ৰাইট চাইডে পেন কৰিছোঁ আৰু এয়া হৈছে এটা সময়ত লাজগেট য'ত প্ৰতিবাদস্থলীৰে মুখৰ হৈ থকা সেই স্থানতেই কিন্তু অসম আৰক্ষীক চ্যালেঞ্জ দি এই স্থানতে কিন্তু আলফা স্বাধীনে কুটঘাতমূলক ঘটনা সংঘটিত কৰাৰ উদ্দেশ্যে তেওঁলোকে বিস্ফোৰক সামগ্ৰী ইয়াত তেওঁলোকে লুকুৱাই থোৱা বুলি এক প্ৰকাৰ স্পষ্ট কৰিছে কিন্তু তেনে সময়তে কিন্তু আৰক্ষীয়ে এই মুহূৰ্তলৈকে এই স্থানৰ পৰা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে নে এই অভিযান চলাব নে কি ধৰণৰ বিষয় তেওঁলোকে অৱগত কৰিব গোটেই বিষয়টো কিন্তু এই মুহূৰ্তত ৰহস্যৰ মাজত সোমাই পৰা দেখিবলৈ পোৱা গৈছে কাৰণ যদি আমি চাওঁ তেতিয়াহ'লে এয়া হৈছে সুপাৰ মাৰ্কেটৰ পৰা লাজগেট অভিমুখী অহা এই উৰণীয়া সেতু আৰু উৰণীয়া সেতুৰ ঠিক সমীপতে আমি যোৱা ৰাতি দেখিছিলোঁ যে কেইবাটাও ঠাইত জেচিপি লগাই এইসমূহ স্থান খনন কৰা হৈছিলে আৰু আলফা স্বাধীনৰ বিবৃতিটোত কোৱা হৈছিলে যে লাজগেটৰ এই স্থানতে মাটিত পুতি থোৱা অৱস্থাত সেই বিস্ফোৰক সামগ্ৰী ৰখা হৈছিল এই গোটেই বিষয়টোক লৈ প্ৰত্যাহ্বান গ্ৰহণ কৰি গুৱাহাটী বা অসম আৰক্ষীয়ে কিদৰে গোটেই বিষয়টোক লৈ মোকাবিলা কৰিছে গোটেই বিষয়টো কিন্তু ৰহস্যৰ আৰক্ষীৰ ভাষ্য আছে দীপাংকৰ আপুনি সংযুক্ত হৈ থাকক আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এই ঘটনা সন্দৰ্ভত বা অভিযান সন্দৰ্ভত বোমা সংস্থাপন কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি সেই প্ৰতিক্ৰিয়া আগবঢ়াই লৈছো আজি ৰাতিপুৱা সংবাদ মাধ্যমৰ যোগেদি আলফা স্বাধীনৰ পক্ষৰ পৰা যি ৮টা স্থান পোৱা হৈছিলে গুৱাহাটীৰ ৮টা স্থানত বোমা সংস্থাপিত কৰা হৈছে বুলি আমি আটাইকেইটা স্থান খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলোঁ আমাৰ টিম গৈ বিভিন্ন স্থানত চালে এই ৮টা স্থানৰ ভিতৰত আমি ৬টা স্থানত একো তেনেকুৱা ধৰণৰ সন্দেহযুক্ত IED বা বোমা আমি নাপালোঁ দুটা স্থান এটা স্থান হ'ল যি পাণবজাৰৰ প্ৰাগ কণ্টিনেণ্টেলৰ যিটো ৰাস্তা তাৰে এখন পাণ দোকানৰ তলত এটা আমি বস্তু পাইছোঁ অবজেক্ট আৰু এটা এই গান্ধী বস্তিৰ গান্ধী মণ্ডপলৈ উঠি যোৱা যিটো ৰাস্তা তাৰ কোণাত BSNLৰ এটা ছুইচ বক্স আছে তাৰ সেই বক্সটোৰ ওচৰত আমি এটা অবজেক্ট পাইছোঁ এতিয়া যিহেতু আমি খুব সাৱধানতা অৱলম্বন কৰিব লাগে আৰু যিহেতু খবৰো দিছে যে বোমা বুলি গতিকে আমি আমাৰ সাৱধানতা অৱলম্বন কৰি আৰক্ষী বিভাগৰ যি বোম ডিছপ'জেল টিম সেই বোম ডিছপ'জেল টিমে দুইটা অবজেক্ট পৰীক্ষা কৰিলে আমাৰ স্নিফাৰ ডগো আহিছে আৰু সাৱধানতা অৱলম্বন কৰি দুইটা অবজেক্ট
যি বোমা সদৃশ অবজেক্ট আছিলে আমি সাৱধানতাৰে খোলা হ'ল আৰু খোলা হোৱাৰ পিছত দেখা গ'ল যে তাতে সাৰ্কিট আছে আৰু বোমা সদৃশ যিটো সাৰ্কিট থাকিব লাগে সেই সাৰ্কিটটো আছে কিন্তু তাত যিটো ট্ৰিগাৰিং মেকানিজিম বা ডিটনেটিং মেকানিজিম সেই মেকানিজিমটো নাই আৰু এক্সপ্ল'চিভৰ নিচিনা কিছুমান ছাবষ্টেঞ্চ তাত এটা টেমাৰ ভিতৰত সংস্থাপিত কৰিছে গতিকে আমি সাধাৰণভাৱে সেইটো এক্সপ্ল'চিভ হয় নে নহয় আমি ক'ব নোৱাৰোঁ কাৰণ সেইটো এক্সপাৰ্টেহে ক'ব পাৰিব আৰু আফটাৰ কেমিকেল এক্সামিনেশ্যন কিন্তু এটা কথা মই পুনৰ কৈছোঁ যে 8টা স্থান যি গুৱাহাটীত গৈছিলে সেই 8টা স্থানৰ ভিতৰত 6টা স্থানত আমি একো এনেকুৱা সন্দেহযুক্ত বস্তু নাপালোঁ দীপাংকৰ আছে দিছপুৰ লাজগেটৰ পৰা সমান্তৰালকৈ শিৱসাগৰৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ সাংবাদিক প্ৰদীপ গগৈ প্ৰদীপ কালি দুটাকৈ স্থানৰ পৰা বোমা উদ্ধাৰ কৰা হ'ল দ্বিতীয় অফিচৰ সমীপৰ পৰা উদ্ধাৰ কৰা হ'ল একেদৰে ONGCৰ 5 নম্বৰ গেটৰ সমীপতো বোমা উদ্ধাৰ কৰা হ'ল এই মুহূৰ্তত আৰু কিবা অভিযান চলোৱা হ'ব নেকি আজিৰ দিনটোত কিমান শক্তিশালী আছিল কালি যিখিনি বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে সেই সন্দৰ্ভত কিবা তথ্য সদৰি কৰিছেনে আৰক্ষীয়ে জয়ন্ত শিৱসাগৰ জিলাখনত 3টা স্থানত বোমা সংস্থাপন কৰা বুলি আলফা স্বাধীনে সদৰি কৰিছিলে বিবৃতি যোগে তাৰে 2টা স্থান শিৱসাগৰ জিলা পৰিবহণ কাৰ্যালয়ৰ সন্মুখত উদ্ধাৰ হৈছে এটা আৰু আনটো উদ্ধাৰ হৈছিলে IED শিৱসাগৰ ONC কলনীৰ সমীপৰ BG ৰোডৰ কাষৰ এম্বুলেন্স এখনত উদ্ধাৰ হৈছিলে পৰিত্যক্ত এম্বুলেন্সত হেতু IED আছিলে আৰু সেই গুটেইটা সেই দুয়োটা কালি পানীত পেলাই নিষ্ক্ৰিয় কৰা বুলি আৰক্ষী সূত্ৰই সদৰি কৰিছে আৰক্ষীয়ে যদিও আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত ভাষ্য আগবঢ়োৱা নাই কিন্তু তেওঁলোকে সদৰি কৰা মতে দুয়োটা কালি পানীত পেলাই দিয়া হৈছে তেওঁলোকে আৰু তাৰ পিছত কিন্তু এটা তাৎপৰ্যপূৰ্ণ কথা হৈছে আৰু এটা স্থান আছিলে তৃতীয়টো স্থান শিৱসাগৰ জিলাৰ হেয়া হৈছে লাকুৱা তিনিআলি থানাৰ সমীপৰ লাকুৱা তিনিআলিত এটা আচলতে বোমা মাটিত পুতি থোৱা বুলি কালি সদৰি কৰিছে যদিও বিবৃতিটো লাকুৱা তিনিআলি থানাৰ সমীপৰ লাকুৱা তিনিআলিত আছে বুলি কৈছিলে কিন্তু নিৰ্দিষ্ট স্থানটো কোৱা নাছিলে কালি যাৰ বাবে কালি ৰাতি নিশাৰ ভাগলৈকে আৰক্ষীয়ে সেই বোমাটো সন্ধান তেওঁলোকে কৰে কিন্তু কোনো ধৰণৰ সন্ধান লাভ নকৰে যাৰ বাবে বৰ্তমানেও আচলতে আজি পুনৰ হয়তো তাত চোৱা হ'ব সেই লাকুৱা তিনিআলিত কিন্তু কালি পুনৰ এগৰাকী হৰতীৰ্থ সাংবাদিকক কালি এই সন্দৰ্ভত আচলতে বিবৃতি দিছিলে আলফাই যে মাটিত পুতি থোৱা আছে লাকুৱা তিনিআলিত আন এটা বোমা আৰু সেই বোমাটোৰ সন্ধানত আৰক্ষীয়ে কালি নিশালৈকে অভিযান চলাইছিলে কিন্তু সফল নহল যদিহে অভিযান চলাব হয় তৃতীয়টো স্থানত একেদৰে দিছপুৰ লাজগেটতো অভিযান চলাব বুলি দীপাংকৰ ইতিমধ্যে আমাক জানিবলৈ দিছে ধন্যবাদ জনাইছো দীপাংকৰ আৰু প্ৰদীপ